নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅত সমৰ্থ পৰ্টেলৰ স্পট এডমিশনৰ বিষয়ে কিছু কথা আলোচনা কৰিম। বহুতে কমেন্ট কৰি সুধি আছিল যে স্পট এডমিশনৰ প্ৰসেছটো কেনেকুৱা হ'ব আৰু অলৰেডি যিসকলে এডমিশন লৈছে তেওঁলোকে এতিয়া কলেজ চেঞ্জ কৰিব পাৰিবনে স্পট এডমিশনৰ দ্বাৰা। আৰু বহুতে প্ৰথম মেৰিট লিষ্ট সেকেন্ড মেৰিট লিষ্টত নাম অহা নাছিলে আৰু বহুতৰ নাম আহিছিলে, তেওঁলোকে অফাৰটো একচেপ্ট কৰি এডমিশন লৈ লৈছে, কিন্তু এতিয়া বেলেগ এখন কলেজত ল'ব বিচাৰিছে। তেওঁলোকে কিদৰে স্পট এডমিশনত পাৰ্টিচিপেট কৰিব লাগিব গোটেই কথাখিনি আজি আলোচনা কৰিম। আজিৰ পৰা আপোনালোকৰ সমৰ্থ পৰ্টেলটো আকৌ ৰিঅপেন কৰা হৈছে। যিসকলে ৰেজিষ্ট্ৰেশ্যনটো কৰা নাছিলে বা আপুনি যদি কলেজ বেলেগ এখনত এতিয়া এপ্লাই কৰিম বুলি ভাবিছে, যদি সেইখন কলেজত অলৰেডি কৰি ৰখা আছে তেনেহ'লে নালাগে, যদি কৰা নাই তেনেহ'লে আপোনালোকে আজি দিনটোত কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যনটো। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে, আপোনালোকে চাব পাৰিব কিদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, প্ৰগ্ৰেম চিলেকশ্যন কৰিব লাগিব, তাৰ ওপৰত আগতে মই ভিডিঅ' বনাই দি ৰাখিছোঁ। এইটো কেৱল আজিৰ দিনটো যিটো আপোনালোকৰ পৰ্টেল মুকলি হৈছে, যিটো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কোৱা হৈছে, এইটো সেইসকল কেণ্ডিডেটৰ বাবেহে যিসকলৰ অনলাইন প্ৰক্ৰিয়া হোৱাই নাছিলে, তেওঁলোকে অনলাইন কৰাই নাছিলে। বা আপুনি যদি ভাবিছে এতিয়া আপুনি যদি অলৰেডি এখন কলেজত এডমিশ্যন লৈ লৈছে, যদি এটা বেলেগ এখন কলেজত ল'ম বুলি ভাবিছে, আপোনাৰ মনৰ পচন্দৰ বেলেগ এখনত ল'ম বুলি ভাবিছে, সেই কলেজখনত যদি আপুনি ফৰ্ম ফিল আপ কৰা নাছিলে সমৰ্থত, তেনেহ'লে আজিৰ দিনটোত আপুনি কৰিব পাৰিব। তেতিয়া আপোনালোকে স্পট এডমিশ্যনটো ল'বলৈ যাব পাৰিব। আৰু স্পট এডমিশ্যনৰ বাবে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন থকাটো আপোনালোকৰ বাবে বাধ্যতামূলক। ঠিক আছে, আজিৰ দিনটোত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া হ'ব সমৰ্থ পৰ্টেলত। যিসকলে কৰি ৰাখিছে তেওঁলোকে পুনৰ কৰিব নালাগে। যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে, আপুনি কলেজ চিলেকশ্যন কৰি ৰাখিছে, তেনেহ'লে আপোনালোকে পুনৰ কৰাৰ প্ৰয়োজন নাই। ঠিক আছে, যদি আপোনালোকে যিখন কলেজত স্পট এডমিশ্যনত যাম বুলি ভাবি আছে, সেইখনত যদি আপুনি অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে, কলেজ চিলেকশ্যন কৰি ৰাখিছে, তেনেহ'লে আপুনি পুনৰ কৰিব নালাগে। ঠিক আছে, ডাবল ৰেজিষ্ট্ৰেশ্যন নকৰিব। এতিয়া স্পট এডমিশ্যনটো আৰম্ভ হ'ব 20, 21, 23 আৰু 24 তাৰিখে। 4 দিন সময় দিছে আপোনালোকক 20, 21, 23, 24। কিন্তু আপোনালোক 20 তাৰিখেই যাব, কাৰণ পাছলৈ চিট খালী থাকে নে নাথাকে সেইটো চিঅ'কে কৈ দিব নোৱাৰি। আপোনালোকে যিমান পাৰে সোনকালে 20 তাৰিখৰ দিনাই যাব। এতিয়া স্পট এডমিশ্যনৰ প্ৰচেছটো কেনেকুৱা হ'ব মই সেইটো কৈ দিছোঁ আপোনালোকক। বহুতে এইটো কথা সুধি আছিলে। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যনেই কৰা নাই বা লাষ্ট ডেট পাৰ হৈ গৈছিলে আপোনালোকৰ, যদি আপোনালোকে ফৰ্ম ফিল আপ কৰাই নাছিলে সমৰ্থ পৰ্টেলত, তেনেহ'লে প্ৰথমতে আপোনালোকে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। ঠিক আছে, আৰু যিসকলৰ প্ৰথম মেৰিট লিষ্টতো নাম নাই অহা, ছেকেণ্ডতো নাই অহা, তেওঁলোকে স্পট এডমিশ্যনত পাৰ্টিচিপেট কৰিব পাৰিব, অৰ্থাৎ স্পট এডমিশ্যনত এডমিশ্যন ল'বলৈ যাব পাৰিব। ঠিক আছে, যিসকলৰ প্ৰথম মেৰিট লিষ্টতো নাম নাহিলে, ছেকেণ্ডখনতো নাহিলে, এতিয়া আপোনালোকে স্পট এডমিশ্যনৰ দিনা এডমিশ্যনৰ বাবে যাব পাৰিব। আৰু যিসকলৰ প্ৰথম মেৰিট লিষ্টত নাম আহিছিলে বা ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছিলে, অফাৰটো একচেপ্ট নকৰিলে, আপোনালোকৰ এডমিশ্যন বৰ্তমানলৈকে নাই হোৱা, তেওঁলোকেও স্পট এডমিশ্যনত গৈ এডমিশ্যন ল'বগৈ পাৰিব। আৰু যদি আপুনি প্ৰথম মেৰিট লিষ্টত আপোনাৰ নাম আহিছে, ধৰি লওক আপুনি অফাৰ একচেপ্ট কৰিলে, এডমিশ্যনো ল'লেগে, বা ছেকেণ্ড মেৰিট লিষ্টত আপোনাৰ নাম আহিছিলে, আপুনি এডমিশ্যনো ল'লেগে, কিন্তু এতিয়া আপুনি বেলেগ এখন কলেজত ল'ব বিচাৰিছে, তেওঁলোকেও স্পট এডমিশ্যনত যাব পাৰিব। কেনেকুৱা হ'ব প্ৰচেছটো? যিসকলে অলৰেডি নাম নাই অহা, কিন্তু আপুনি কলেজত এপ্লাই কৰি ৰাখিছে, সেইখন কলেজতে আপুনি ল'ম বুলি ভাবি আছে, কিন্তু সেইখন কলেজত আপোনাৰ মেৰিট লিষ্টত নাম নাহিলে, প্ৰথমখনটো নাহিলে, দ্বিতীয়খনটো নাহিলে, এতিয়া কি কৰিব আপুনি কাইলৈ 20 তাৰিখ কাইলৈ গৈ পেলাই আপুনি যিমান পাৰে সোনকালে গুচি যাব, ডকুমেণ্টখিনি আপোনালোকৰ জমা ল'ব তাত। ঠিক আছে, কাৰণ আপোনালোকৰ চিট কেইটা খালী আছে সেইটোৰ ওপৰত, সেইটো কথা মই আলোচনা কৰিম বাৰু। চিট কেইটা খালী আছে সেইটোৰ ওপৰত আপোনালোকৰ এডমিশ্যনটো হ'ব। যিসকলৰ প্ৰথম মেৰিট লিষ্টতো নাই অহা, ছেকেণ্ডতো নাই অহা, তেওঁলোকে যদি অলৰেডি কৰি ৰাখিছে, ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰি ৰাখিছে, যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন প্ৰিণ্ট কৰি উলিয়াই পেলাই কাইলৈ আপুনি ডকুমেণ্ট সহ কলেজত উপস্থিত হ'ব লাগিব। যিমান পাৰে সোনকালে আপোনালোক উপস্থিত হ'বগৈ। ঠিক আছে, আৰু যিসকলে অলৰেডি এডমিশ্যন লৈছে, প্ৰথম মেৰিট লিষ্ট বা ছেকেণ্ড মেৰিট লিষ্টত নাম অহাৰ পাছত যিসকলে অলৰেডি এডমিশ্যন লৈছে, তেওঁলোকে ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যনৰ এটা অপশ্যন পাব। ৰিকুৱেষ্ট ফৰ এডমিশ্যন কেঞ্চেলেশ্যনৰ এটা অপশ্যন পাব। তেওঁলোকে প্ৰথমতে যিটো এডমিশ্যন আছে, আগতে যিটো এডমিশ্যন লৈ ৰাখিছে, সেইটো আপোনালোকে কেঞ্চেল কৰাব লাগিব। ইয়াত আছে আপোনালোকৰ ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যন বুলি এটা অপশ্যন পাব। কাইলৈহে সেইটো এক্টিভ হ'ব, আজি আপোনালোকৰ নহ'ব পাৰে। কাইলৈ আপুনি লগ ইন কৰি চেক কৰিব, যদি আপুনি এডমিশ্যন লৈ থৈছে, অফাৰটো জেনেৰেট বুলি এতিয়া দেখুৱাই থাকিব। তাৰপাছত আপোনালোকে কি কৰিব লাগিব, ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যনৰ এটা ৰিকুৱেষ্ট পঠাব লাগিব। তেতিয়া আপোনালোকৰ সেই ৰিকুৱেষ্টটো একচেপ্ট হ'ব, তেতিয়া আপোনালোকে নেক্সট যিখন কলেজত ল'ব বিচাৰে সেইখন কলেজত ল'ব পাৰিব। যিসকলে অলৰেডি এডমিশ্যন লৈ থৈছে তেওঁলোকৰ বাবে এই প্ৰচেছটো। আপোনালোকে প্ৰথমতে ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যনৰ অপশ্যনটোত গৈ ৰিকুৱেষ্ট পঠাব লাগিব এডমিশ্যনটো কেঞ্চেলৰ বাবে, যিখনত আপুনি অলৰেডি এডমিশ্যন লৈছে। তাৰপাছত আপোনালোকে স্পট এডমিশ্যনত যিখনত ল'ম বুলি ভাবিছে সেইখনত ল'বগৈ পাৰিব। কিন্তু এটা কথা, যিসকলে অলৰেডি এডমিশ্যন লৈ ৰাখিছে তেওঁলোকে এটা কথা চিয়ৰ হৈ ল'ব যে আপুনি যোনখন কলেজত যিটো ডিপাৰ্টমেণ্টত ল'ম বুলি ভাবিছে সেই ডিপাৰ্টমেণ্টত চিট এভেইলেবল আছে নে নাই। আপোনালোকে নিজেও চাব পাৰিব, সমৰ্থ পৰ্টেলত ভেকেঞ্চিজ বুলি এটা অপশ্যন আছে। নিশ্চয় আপোনালোকে দেখিছে মেৰিট লিষ্টৰ ছাইডতে ভেকেঞ্চিজ বুলি এটা অপশ্যন আছে, যিটো মই আগৰ ভিডিঅ'ত দেখুৱাইছে, আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে। তাত আপোনালোকৰ সম্পূৰ্ণ লিষ্টখন আহি যাব, আপোনাৰ কলেজ নেম থাকিব, ডিপাৰ্টমেণ্টৰ নামটো থাকিব, আৰু আপোনাৰ কিমানটা চিট খালী আছে সেই ডিটেইলছখিনি থাকিব।
তাত আপোনালোকে চেক কৰিব যে আপুনি যোনখনত ল'ম বুলি ভাবিছে সেইখনত সিটটো খালি আছে নে নাই যদি সিটটো খালি আছে তেনে ক্ষেত্ৰতহে আপোনালোকে ৰিকুৱেষ্ট ফৰ কেনচেলেশ্যনৰ যিটো ৰিকুৱেষ্ট আছে সেইটো পঠাব যদি আপুনি এইফালৰ ৰিকুৱেষ্ট ফৰ কেনচেলেশ্যনৰ যিটো ৰিকুৱেষ্ট আছে সেইটো পঠাই দিয়ে ইফালে যদি আপোনাৰ স্পট এডমিশ্যনতো আপুনি যিখন কলেজত যিটো ডিপাৰ্টমেণ্টত ল'ম বুলি ভাবিছে তাতো যদি আপুনি সিট নাপায় তেনেহ'লে অসুবিধা হ'ব প্ৰথমতে সেই বস্তুটো ক্লিয়াৰ হৈ ল'ব যে আপুনি যিটো স্পট এডমিশ্যন ল'ব য'ত ল'ব যোনখন কলেজত ল'ব যোনটো ডিপাৰ্টমেণ্টত ল'ব তাত সিট খালি আছে নে নাই ঠিক আছে প্ৰথমতে এই বস্তুটো আপোনালোকে চাই ল'ব এনেকুৱা নহয় যে আপুনি গ'লেই সিট পাব কিন্তু সিট খালি থাকিব লাগিব তাৰ বাবে ঠিক আছে বহুতে এইটো কথা ভাবি আছিলে যে স্পট এডমিশ্যনত গ'লে মই সিটটো পাম তেনেকুৱা নহয় কিছুমান ডিপাৰ্টমেণ্টত অলৰেডি প্ৰথম মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত যিসকলৰ মেৰিট লিষ্টত নাম আহিছিলে তেওঁলোকে যদি সকলোৱে যদি এডমিশ্যনটো লৈ লৈছে তেনেহ'লে সিটসমূহ খালি নাথাকিব পাৰে ঠিক আছে আৰু এটা কথা যিমান পাৰে সোনকালে যাব সকলোৰে ডকুমেণ্টখিনি প্ৰথমতে জমা ল'ব তাতো আপোনালোকৰ মেৰিট বেচিছতে দিয়া হ'ব কাৰণ ধৰি লওক আপুনি যোনখন কলেজত ল'ম বুলি ভাবিছে তাৰ পলিটিকেল ডিপাৰ্টমেণ্টত ধৰি লওক 10টা সিট খালি থাকিব এতিয়া যদি ষ্টুডেণ্ট 50 জন বেছি গৈছে তেনেহ'লে কোন 10জনক দিব তেনেকুৱা কথা কিছুমান আহি পৰে সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে যাব লাগিব সোনকালে গৈ ডকুমেণ্টখিনি জমা কৰিব লাগিব তাৰ পাছত আপোনালোকৰ ডকুমেণ্টখিনি চাই মিলি পেলাই আপোনালোকক এডমিশ্যনটো দিয়া হ'ব আৰু এই বছৰ আপোনাৰ যিখন সমৰ্থ পৰ্টেলৰ গাইডলাইন আছে সেইখন বৰ্তমানলৈকে ৱেবছাইটত পাব্লিছ হোৱা নাই কিন্তু লাহে লাহে হ'ব আপোনালোকৰ সেইখনো আপোনালোকে আগৰ বছৰখন চাই ল'ব পাৰে মই ডেছক্ৰিপশ্যনতে দি দিছোঁ আগৰ বছৰৰ আপোনালোকৰ যিখন গাইডলাইন আছিলে সেইখন আপোনালোকে চাই ল'ব পাৰে তাত আপোনালোকৰ ষ্টেপ বাই ষ্টেপ আপোনালোকৰ দেখুৱাই দিয়া হৈছে যে আপোনাৰ যদি প্ৰথম মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত নাম নহা নাই তেনেহ'লে আপোনালোকে কি কৰিব লাগিব মই ক'লোৱেই অলৰেডি প্ৰথমতে আপোনালোকে কলেজত যাব লাগিব কলেজত গৈ ডকুমেণ্টখিনি জমা দিব লাগিব ঠিক আছে যদি আপুনি অলৰেডি এডমিশ্যন লৈছে এতিয়া আপোনালোকে ডিপাৰ্টমেণ্ট চেঞ্জ কৰিম বুলি ভাবিছে বা কলেজ চেঞ্জ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত প্ৰথমতে য'ত এডমিশ্যন লৈছে তাত ৰিকুৱেষ্ট ফৰ কেনচেলেশ্যনৰ এটা অপশ্যন পাব ৰিকুৱেষ্ট ফৰ কেনচেলেশ্যন কৰি আপোনালোকে এডমিশ্যনটো কেনচেল কৰাব লাগিব তাৰপাছত আপোনালোক স্পট এডমিশ্যনত যাব পাৰিব কিন্তু তাৰ বাবে আপোনালোকে সিট এভেইলেবল আছে নে নাই সেইটো আপোনালোকে এবাৰ সুধি ল'ব কণ্টেক্ট আছ অপশ্যনটোতে গৈ সকলো কলেজ ইউনিভাৰ্চিটিৰ আপোনালোকে কণ্টেক্ট নাম্বাৰখিনি লাভ কৰিব তাত গৈ আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰি ল'ব আজিৰ দিনটোতে কণ্টেক্ট কৰিব যাতে কাইলৈ আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় কিন্তু যিমান পাৰে কাইলৈ আপোনালোকে স্পট এডমিশ্যনৰ বাবে যাব কাৰণ বহুতৰ এতিয়ালৈকে এডমিশ্যন হোৱা নাই যদি 20 তাৰিখৰ দিনাই গোটেইখিনি সিট ফুল হৈ যায় তেনেহ'লে পাছৰ ডেটকেইটাত আপোনালোকে এডমিশ্যন নাপাবও পাৰে ঠিক আছে আৰু বহুতে সুধি আছিলে যে মই এতিয়া অলৰেডি এডমিশ্যন হৈছে মেজৰ মাইনৰ ছাবজেক্টটো চেঞ্জ কৰিব লাগে এইখিনি কাম আপোনালোকে কলেজতে পাৰিব অলৰেডি আমাৰ এইফালৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে তেনেকৈ চেঞ্জ কৰিছে যদি আপুনি এটা ছাবজেক্টত মেজৰ বা মাইনৰ যিটো হয় সেইটোত যদি এডমিশ্যন ল'ব বিচৰা নাই চেঞ্জ কৰিব বিচাৰিছে তেনেহ'লে গোটেই প্ৰচেছটো আপোনালোকক কলেজেই কৰি দিব কলেজত আপোনালোকে এই বিষয়টোলৈ যোগাযোগ কৰিব হয়তো সকলো কথাখিনি ক্লিয়াৰ হৈছে যদি কিবা আপোনাৰ জানিব বা সুধিবলগীয়া থাকে কমেণ্ট বক্স আছে বা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই দি দিছোঁ আপোনালোকে তাতো জইন হৈ মোক মেছেজ কৰিব পাৰে মই যিমান পাৰোঁ আপোনালোকৰ মেছেজৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম হয়তো সকলোৰে ডাউটখিনি ক্লিয়াৰ হৈছে অলৰেডি যিসকলৰ নাম নাই অহা মেৰিট লিষ্টত তেওঁলোকে চিন্তা কৰিব নালাগে স্পট এডমিশ্যনত যথেষ্টখিনি সিট খালী থাকি যায় বাৰু আপোনালোকে কোনোবা নহয় কোনোবা এটা ডিপাৰ্টমেণ্টত আপোনালোকে সিটটো পাব সিটটো আপোনালোকে ল'ব পাৰিব কিন্তু তাৰ বাবে আপোনালোকে ভেকেঞ্চি লিষ্টখন চাব বা আপোনালোকে কণ্টেক্ট অপশ্যনটোত গৈ পেলাই কলেজ বা ইউনিভাৰ্চিটিৰ লগত আপোনালোকে যোগাযোগ কৰিব আৰু যিসকলে অলৰেডি এডমিশ্যন লৈছে তেওঁলোকে প্ৰথমতে এডমিশ্যনটো কেঞ্চেল কৰি অনলাইনে হ'ব আপোনালোকৰ সকলো কাম আপোনালোকে প্ৰথমতে এডমিশ্যনটো কেঞ্চেল কৰি আপোনালোকে স্পট এডমিশ্যনত যাব লাগিব ঠিক আছে এইখিনি আছিলে আৰু মেজৰ মাইনৰ ছাবজেক্টটো চেঞ্জ কৰাটো কথা মই ক'লোৱেই অলৰেডি আপোনালোকৰ সেইখিনি কাম কলেজেহে কৰিব পাৰিব আৰু যিসকলে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেশ্যন নকৰিব এবাৰেই ৰেজিষ্ট্ৰেশ্যন হয় সমৰ্থত আপোনালোকে যদি অলৰেডি কৰি ৰাখিছে তেনেহ'লে পুনৰ আপোনালোকে স্পট এডমিশ্যনৰ বাবে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰয়োজন নাই ঠিক আছে বহুতে কৈ আছে যে আকৌ নতুনকৈ কৰিব লাগিব নালাগে আপোনালোকৰ অলৰেডি যদি কৰি ৰাখিছে সেই কলেজখনত আপোনালোকে তেনেহ'লে পুনৰ আপোনালোকে স্পট এডমিশ্যনৰ বাবে নতুনকৈ অনলাইন কৰিব নালাগে স্পট এডমিশ্যনটো সম্পূৰ্ণ অফলাইনকৈ হ'ব আপোনালোকে কলেজত গ'লেই হ'ল যদি অলৰেডি কৰি ৰাখিছে আৰু যিসকলে কৰা নাই যিসকল থাকি গ'ল তেওঁলোকেহে নতুনকৈ সমৰ্থ পৰ্টেলত নিউ ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যনটো মুকলি হৈছে আপোনালোকে চাব পাৰে মই ডেছক্ৰিপশ্যনত দি দিম নতুনকৈ কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে কেনেকৈ প্ৰগ্ৰেম চিলেকশ্যন কৰিব লাগে আগৰ ভিডিঅ'সমূহত মই ডিটেইলছত দেখুৱাই দি ৰখা হৈছে আপোনালোকে আগৰ ভিডিঅ'খিনি এবাৰ চাই ল'ব ধন্যবাদ আজিৰ ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি আপুনি অলপ হ'লেও উপকৃত হ'ল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি কিবা অসুবিধা হয় হোৱাটছআপ গ্ৰুপত জইন হৈ আপোনালোকে মোক মেছেজ কৰিব ধন্যবাদ